Hello students, welcome back to my YouTube channel Knowledge Gainer. সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ ক্লাছ 10ৰ বাবে অতি গুৰুত্বপূৰ্ণ ভিডিঅ' য'ত আমি ডিছকাছ কৰিম ৰিসেন্টলি বঙাইগাঁও ডিষ্ট্ৰিক্টৰ সিলেকশ্যন টেষ্ট যি আপোনাৰ ক্লাছ 10ৰ ইংলিছৰ হৈ গৈছে। সেই পেপাৰটো মই কমপ্লিটলি সলভ কৰিছোঁ। সো কাইন্ডলি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল পায় দেন প্লিজ নিজৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিব। আমি ফাৰ্ষ্ট অফ অল 45টা MCQ কুৱেশ্যনবোৰ বলক চাওঁ। তাৰ পাছত আপোনাৰ যিকেইটা কুৱেশ্যন আছে তাৰ এনসাৰবোৰ মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম। গতিকে এই পেপাৰটো হ'ল আপোনাৰ বঙাইগাঁও ডিষ্ট্ৰিক্টৰ ক্লাছ 10ৰ সিলেকশ্যন টেষ্টৰ কুৱেশ্যন পেপাৰ। সো আমাৰ ফাৰ্ষ্ট কুৱেশ্যন আছে MCQৰ। কুৱেশ্যন নম্বৰ 1, which idiom is suitable for the story A Letter to God? অৰ্থাৎ A Letter to God নামৰ যি আমাৰ ক্লাছ 10ৰ ফাৰ্ষ্ট লেসন আছে ইংলিছৰ, এই আপোনাৰ লেসনৰ অৰ্থাৎ এ লেটাৰ টু গডৰ মানে ইডিয়ম ইয়াৰ চাৰিটা অপশ্যনৰ ভিতৰত কোনটো সঠিক হ'ব বুলি আমাক সোধা হৈছে। সো আপোনালোকে ভাবক, চিন্তা কৰক কোনটো এনসাৰ কাৰেক্ট হ'ব পাৰে। সো মই অপশ্যন কেইটা পঢ়ি দি আছোঁ আপোনাৰ ইজিৰ কাৰণে। যেনে where there is a will there is a way, aspire to inspire, faith can move mountains আৰু both A and B। সো কাইন্ডলি আপোনালোকে গেছ কৰকচোন কোনটো এনসাৰ কাৰেক্ট হ'ব। সো এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন চি, দ্যাট মিন্স faith can move mountains। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 2 লৈ। ইয়াত দিয়া আছে যে politicians and dignitaries from more than dash countries attended the inauguration ceremony। সো ইয়াত আপোনাৰ চাৰিটা অপশ্যন দিয়া আছে, যেনে 160, 260, 360 আৰু 140। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন ডি, অৰ্থাৎ 140। মনত ৰাখিব। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 3 লৈ। ইয়াত দিয়া আছে যে লেঞ্চোজ ডেছ house in the entire valley set in the top of a low hill। সো এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন চি, অৰ্থাৎ সলিটেৰী। মনত ৰাখিব, সলিটেৰী মানে হ'ল আপোনাৰ এলন, মানে অকলশৰীয়া, হয় নহয়। কুৱেশ্যন নম্বৰ 4 আছে আপোনাৰ when Lencho counted the money in the envelope he became dash। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন চি, অৰ্থাৎ he became angry। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 5 আছে আপোনাৰ my boyhood freedom was an illusion, find out the correct meaning of the underlined word। অৰ্থাৎ এই ইলুজন শব্দৰ অৰ্থ কি বুলি আমাক সোধা হৈছে। সো বলক আমি MCQ মানে অপশ্যন কেইটা চাওঁ। সো ইয়াত আপোনাৰ চাৰিটা অপশ্যন দিয়া আছে, যেনে something that appears to be real but is not, option B something that is always real, option C something that is fake আৰু option D something that is dreamed। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন এ, অৰ্থাৎ something that appears to be real but is not। এইটো হ'ল আপোনাৰ ইলুজনৰ অৰ্থ। কুৱেশ্যন নম্বৰ 6 আছে আপোনাৰ dash a large freshwater fish abounds in the water of Kaveri। সো এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন এ, অৰ্থাৎ মহাসিৰ। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 7 আছে আপোনাৰ how much area of Coorg is covered by rainforest। অৰ্থাৎ কুৰ্গৰ সেই ৰেইনফৰেষ্টখন কিমান পাৰ্চেণ্ট এৰিয়া কভাৰ কৰা আছে বা কভাৰ কৰিছে। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন চি, অৰ্থাৎ 30%। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 8 আছে আপোনাৰ tea was drunk in Europe as dash। সো এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন বি, অৰ্থাৎ মেডিচিন। কুৱেশ্যন নম্বৰ 9 আছে আপোনাৰ the last voice that the tiger hears at night is the dash। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন চি, অৰ্থাৎ sound of patrolling cars। কুৱেশ্যন নম্বৰ 10 আছে the speaker asks Amanda not to dash her soldiers। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন এ, অৰ্থাৎ hunch মানে বেণ্ড কৰা। কুৱেশ্যন নম্বৰ 11 আছে আপোনাৰ the word events means dash। অৰ্থাৎ এই ইভিন্স শব্দৰ অৰ্থ কি হয় বুলি আমাক সোধা হৈছে। গতিকে চাওক, ইভিন্স মানে হ'ল ৰিভিল কৰা বা উজাগৰ কৰা, প্ৰকট কৰা। গতিকে আপোনাৰ চাৰিটা অপশ্যনৰ ভিতৰত কোনটো শব্দই আপোনাৰ ৰিভিল কৰা বুজায় বুলি আমাক সুধিছে। সো কাইন্ডলি আপোনালোকে গেছ কৰক। সো এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন বি, অৰ্থাৎ ডেমনষ্ট্ৰেট। কুৱেশ্যন নম্বৰ 12 আছে আপোনাৰ হৰেছ ডেনবি was sneezing
ডিউ টু এ ডেছ। অৰ্থাৎ হৰেছ ডেনবিয়ে কিয় স্নিজিং কৰি আছিল বুলি আমাক সুধিছে। চ' ইয়াত আপোনাৰ চাৰিটা অপশ্যন দিয়া আছে, যেনে ছাডেন এলাৰ্জি, প্ৰায়ৰ ইনফেকশ্যন, লং ষ্টেণ্ডিং ডিজিজ আৰু নেজেল পেইন। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, অৰ্থাৎ ছাডেন এলাৰ্জি। আৰু মনত ৰাখিব যে হৰেছ ডেনবি ফ্লাৱাৰৰ স্মেলৰ পৰা এলাৰ্জি আছিলে। আৰু কেতিয়াবা আপোনাৰ এক্সামত হৰেছ ডেনবিৰ এজ সুধিব পাৰে। চ' কাইণ্ডলি আপোনালোকে মনত ৰাখিব যে হৰেছ ডেনবিৰ 50 আছিলে আৰু তেওঁ আনমেৰিড আছিলে। কুৱেশ্যন নম্বৰ 13 আছে আপোনাৰ ষ্টেট দ্য ৰিজন ৱাই অদাৰ কাউণ্ট্ৰিজ এণ্ডেড ডিপ্ল'মেটিক ৰিলেশ্যন উইথ চাউথ আফ্ৰিকা। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি, অৰ্থাৎ পলিচি অফ এপাৰ্থেইড। কুৱেশ্যন নম্বৰ 14 আছে আপোনাৰ একৰ্ডিং টু হুইটমেন হিউমেন বিং ছাফাৰ ফ্ৰম ডেছ। অৰ্থাৎ ৱৰ্ল্ড হুইটমেনৰ মতে মানুহে কোনটো বেমাৰত গ্ৰস্ত হৈ আছে বুলি আমাক সুধিছে। চ' এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি, অৰ্থাৎ মেনিয়া অফ পজেছিং থিংছ। মনত ৰাখিব। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 15লৈ। ইয়াত দিয়া আছে যে হোৱাট ডাজ নেলছন মেণ্ডেলা ডেছক্ৰাইব এজ দ্য গ্লৰিয়াছ হিউমেন এচিভমেণ্ট। চ' এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি, অৰ্থাৎ লিবাৰেশ্যন ফ্ৰম অপ্ৰেশ্যন এণ্ড ডিছক্ৰিমিনেশ্যন। অৰ্থাৎ যি আপোনাৰ অত্যাচাৰ আছে আৰু লগতে ভেদাভেদ তাৰ পৰা মুক্তি পোৱা। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 16লৈ। ইয়াত দিয়া আছে যে হোৱাট ইজ এ ছিগনিফিকেণ্ট কালচাৰ এছপেক্ট অফ কুৰ্গী পিপল। অৰ্থাৎ কুৰ্গী পিপলৰ যি কালচাৰ আছে, তেওঁলোকৰ ছিগনিফিকেণ্ট কালচাৰ, তাৰ এছপেক্ট কি আছিল বুলি আমাক সুধিছে। চ' ইয়াত আপোনাৰ চাৰিটা অপশ্যন দিয়া আছে। গতিকে আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি, অৰ্থাৎ দিয়াৰ ডিষ্টিংটিভ কাষ্টমছ ৰিলেটেড হস্পিটেলিটি এণ্ড ব্ৰেভেৰী। মনত ৰাখিব। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 17লৈ। ইয়াত দিয়া আছে যে হুইচ অফ দ্য ফলোয়িং ইজ নট এ কালচাৰেল এলিমেণ্ট মেনশ্যন ইন দ্য লেচন কুৰ্গ। যেনে ট্ৰেডিশ্যনেল মাৰ্চিয়েল আৰ্ট আৰু বাকী অপশ্যন যেনে কফি প্লাণ্টেশ্যন, লাৰ্জ শ্বপিং মলছ আৰু স্পাইচেছ। গতিকে এই কুৰ্গ পাঠত কুৰ্গী পিপলৰ বিষয়ে এই মলছৰ বিষয়ে কোৱা নাছিলে, হয় নহয়? গতিকে অপশ্যন চি ইজ দ্য ৰাইট আনচাৰ। ইয়াত নট বুলি সুধিছে, গতিকে কাৰেক্ট এনচাৰটো কি হ'ব? অপশ্যন চি। বাকী আপোনাৰ স্পাইচেছ, কফি প্লাণ্টেশ্যন আৰু লগতে কি আছিলে আপোনাৰ ট্ৰেডিশ্যনেল মাৰ্চিয়েল আৰ্ট। কুৰ্গী পিপলৰ বিষয়ে এই মলছৰ কথাবোৰ কোৱা হোৱা নাছিলে, হয় নহয়? এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 18লৈ। ইয়াত দিয়া আছে যে ইন দ্য পইম এমেণ্ডা হাউ ডাজ দ্য পইট শ্ব'জ দ্য কণ্ট্ৰাষ্ট বিটুইন এমেণ্ডাজ ইণ্টাৰনেল ৱৰ্ল্ড ইন হাৰ এক্সটাৰ্নেল ইনভাইৰমেণ্ট। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি, অৰ্থাৎ বাই আল্টাৰনেটিং বিটুইন এমেণ্ডাজ থটছ এণ্ড হাৰ পেৰেণ্টছ ইনষ্ট্ৰাকশ্যনছ। এতিয়া পেৰেণ্টছে কি কৰিছিলে? নেগিং কৰিছিলে, হয় নহয়? বিশেষকৈ তেওঁৰ মায়ে, হয় নহয়? তেওঁ যেতিয়া এমেণ্ডাক ইনষ্ট্ৰাকশ্যন দিয়া তেওঁ ভাল পোৱা নাছিলে, গতিকে তাক নেগিং বুলি কোৱা হৈছে। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 19লৈ। এইটো আপোনাৰ ষ্টেটমেণ্ট বেছ কুৱেশ্যন হয়। চ' আপোনাৰ ষ্টেটমেণ্ট 1ত আছে অজেবল হেজ অল দ্য লুকছ অফ এ চিক্ৰেট এজেণ্ট ডেট ইজ কনভেনশ্যনেলি ডেছক্ৰাইব ইন বুকছ এণ্ড নভেলছ। এতিয়া চাওক, অজেবল আপোনাৰ চিক্ৰেট এজেণ্টৰ দৰে লগাই নাছিলে, হয় নহয়? গতিকে আপোনাৰ ষ্টেটমেণ্ট 1 টোটেলি ফল্ছ হ'ব। এতিয়া আহিছোঁ আপোনাৰ ষ্টেটমেণ্ট 2লৈ। ইয়াত দিয়া আছে যে অজেবল আউটউইটছ মেক্স ইন হিজ এটেম্প্ট টু টেক আৱে দ্য ৰিপৰ্ট ফ্ৰম হিম। গতিকে এইটো আপোনাৰ ষ্টেটমেণ্ট 2 হ'ব। চ' এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, ডেট মিনছ ষ্টেটমেণ্ট 1 ইজ ফল্ছ বাট ষ্টেটমেণ্ট 2 ইজ ট্ৰু। কুৱেশ্যন নম্বৰ 20 আছে আপোনাৰ হৰেছ ডেনবি ৱাজ এ মেটিকুলাছ প্লেনাৰ বাট ষ্টিল হি ফেল্টাৰ্ড। দ্য আণ্ডাৰলাইন ৱৰ্ড হিয়াৰ মিনছ, অৰ্থাৎ এই আপোনাৰ মেটিকুলাছ শব্দৰ অৰ্থ কিয় বুলি আমাক সোধা হৈছে। চ' চাওক, মেটিকুলাছ মানে হ'ল আপোনাৰ কেয়াৰফুল। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি, অৰ্থাৎ কেয়াৰফুল। এতিয়া চাব যে আপোনালোকে হৰেছ ডেনবি এজন লক স্মিথ আছিলে, অৰ্থাৎ তেওঁ আপোনাৰ যেনেকুৱাও লক তেওঁ ভাঙিব পাৰে বা খুলিব পাৰে। চ' মেটিকুলাছ মানে আপোনাৰ কেয়াৰফুল প্লানাৰ। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 21 আছে আপোনাৰ দ্য পোষ্টমাষ্টাৰ এক্সপেৰিয়েঞ্চিং দ্য কণ্টেইনমেণ্ট অফ এ মেন হু হেজ পাৰফৰ্ম এ গুড ডিড লুকড অন ফ্ৰম হিজ অফিচ। সেইটো আপোনাৰ কণ্টেইনমেণ্ট শব্দৰ অৰ্থ আমাক সুধিছে।
চ' আপোনাৰ কণ্টেইনমেণ্ট মানে হ'ল ছেটিছফেকশ্যন। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 22 লৈ। ইয়াত দিয়া আছে যে চ' এইটো আপোনাৰ এজাৰচেণ্ট বেছ কুৱেশ্যন হয়। চ' এজাৰচেণ্ট আপোনাৰ দিয়া আছে যে লেঞ্চ' ৱাজ এংগ্ৰি ৱেন হি কাউণ্টেড দ্য মানি। আৰু আপোনাৰ ৰিজনত দিয়া আছে যে হি থট ডেট দ্য পোষ্ট অফিচ ইমপ্লয়িজ টুক আৱে হিজ মানি। গতিকে ইয়াত আপোনাৰ বোথ এজাৰচেণ্ট আৰু ৰিজন এইটো কাৰেক্ট হয় আপোনাৰ। চ' এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি, অৰ্থাৎ এজাৰচেণ্ট ইজ ট্ৰু এণ্ড দ্য ৰিজন ইজ দ্য কাৰেক্ট এক্সপ্লেনেশ্যন of the assertion. Question number 23 আছে আপোনাৰ কুৰ্গী people are always willing to recount numerous dash। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, অৰ্থাৎ টেলছ অফ ভেলোৰ। চ' এনেধৰণৰ কুৱেশ্যন আপোনালোকে কাইণ্ডলি চাব, এইবোৰ খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। কুৱেশ্যন নম্বৰ 24 আছে আপোনাৰ অভাৰ ডেছ crore cups of tea are drunk every day throughout the world। চ' আপোনাৰ চাৰিটা অপশ্যন দিয়া আছে, যেনে 60 crore, 70 crore, 80 crore আৰু 90 crore। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি, অৰ্থাৎ 80, অৰ্থাৎ 800 মিলিয়ন কাপ হ'ব, হয় নহয়? 80 crore মানে 800 মিলিয়ন কাপছ। কুৱেশ্যন নম্বৰ 25 আছে আপোনাৰ ৱৰ্ড ছাচ এজ টি, চাই, চিনি আৰ টেকেন ফ্ৰম ডেছ। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, অৰ্থাৎ চাইনিজ। কুৱেশ্যন নম্বৰ 26 আছে আপোনাৰ দ্য টাইগাৰ শুড বি স্নাৰ্লিং এৰাউণ্ড ডেছ। চ' এতিয়া আপোনাৰ চাৰিটা অপশ্যন দিয়া আছে, যেনে হাউচেছ, দ্য কেজ, দ্য ৰিভাৰ আৰু দ্য জংগল। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, অৰ্থাৎ হাউচেছ। কুৱেশ্যন নম্বৰ 27 আছে আপোনাৰ দ্য ট্ৰেইন ক্লেটাৰ্ড ইন টু ডেছ জাংচন। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি, অৰ্থাৎ মাৰিয়ানী জাংচন। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 28 আছে আপোনাৰ দ্য টাইগাৰ ষ্টেয়াৰ্ছ উইথ হিজ ব্ৰিলিয়েণ্ট আইজ এট ডেছ। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, অৰ্থাৎ দ্য ব্ৰিলিয়েণ্ট ষ্টাৰ্ছ। কুৱেশ্যন নম্বৰ 29 আছে আপোনাৰ ডেছ অলৱেজ বইল্ড ৱাটাৰ বিফ'ৰ ড্ৰিংকিং ইট। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি, অৰ্থাৎ দ্য চাইনিজ এম্পেৰৰ। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 30 লৈ। ইয়াত দিয়া আছে যে দ্য পয়েম এনিমেলছ ৱাজ ৰিটেন বাই ডেছ। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি, অৰ্থাৎ ৱাল্ট হুইটমেন। গতিকে আপুনি কাইণ্ডলি পইণ্টৰ নাম আৰু লেচনৰ মানে ৰাইটাৰ যি আছে অথৰ, তেওঁলোকৰ নাম কাইণ্ডলি মুখস্থ কৰি যাব। এইবোৰ নিশ্চয় মেট্ৰিকতো আহিব আপোনাৰ, আৰু লগতে অৰ্থাৎ আপোনাৰ যি চিলেকশ্যন টেষ্ট হ'ব আৰু নেক্সট আপোনাৰ যি প্ৰি টেষ্ট হ'ব, তাৰ বাবে অতি আৱশ্যক হ'ব। কুৱেশ্যন নম্বৰ 31 আছে আপোনাৰ দেয়াৰ ইজ এ লেংগুইড ইমেৰেল্ড চি, দ্য আণ্ডাৰলাইন ৱৰ্ড হিয়াৰ মিনছ ডেছ। অৰ্থাৎ লেংগুইড শব্দৰ অৰ্থ কি হয় বুলি আমাক সোধা হৈছে। গতিকে লেংগুইড শব্দৰ আপোনাৰ অৰ্থ হ'ব স্পিৰিটলেছ। মনত ৰাখিব, অপশ্যন এ ইজ দ্য ৰাইট আনচাৰ। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 32 লৈ। ইয়াত দিয়া আছে যে মেনি প্ৰমিনেণ্ট নেমছ কণ্ট্ৰিবিউটেড ইন দ্য ষ্ট্ৰাগল এগেইনষ্ট এপাৰ্থাইড ইন চাউথ আফ্ৰিকা, চুজ দ্য কাৰেক্টলি এৰেঞ্জড অপশ্যন ফ্ৰম দ্য ফলোয়িং। চ' এতিয়া আপোনাৰ চাৰিটা অপশ্যন দিয়া আছে, গতিকে কাৰেক্ট এনচাৰটো হৈ যাব আপোনাৰ অপশ্যন বি, অৰ্থাৎ অলিভাৰ টেম্বো, ৱাল্টাৰ চিচুলু, চিফ লুথুলি আৰু ৰবাৰ্ট চবুকৱে। কুৱেশ্যন নম্বৰ 33 আছে আপোনাৰ হাউ ডিড ফৌলাৰ ফিল এট দ্য এণ্ড অফ দ্য ষ্টৰী। চ' এতিয়া আপোনাৰ চাৰিটা অপশ্যন দিয়া আছে, যেনে ডিসএপইণ্টেড, থ্ৰিল্ড, ছেড আৰু আনহেপি। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, অৰ্থাৎ থ্ৰিল্ড। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 34 দিয়া আছে আপোনাৰ গ্ৰামাৰ ছেকশ্যনৰ সীতা এণ্ড গীতা নেভাৰ মিছ ক্লাছেছ। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, অৰ্থাৎ ছেম আপোনাৰ একো চেঞ্জ নহয়, এইটো আপোনাৰ মিছে থাকিব। কুৱেশ্যন নম্বৰ 35 আছে আপোনাৰ ইফ ইউ বি হিয়াৰ ইউ কুড এনজয় দ্য মুভি। গতিকে এই আপোনাৰ ব্ৰেকেটত যি আপোনাৰ বি আছে, বি ভাৰ্ব, ইয়াৰ জেগাত আপোনাৰ অপশ্যন বি, অৰ্থাৎ ৱেৰ আহিব। কুৱেশ্যন নম্বৰ 36 আছে আপোনাৰ আই নট মিট মাই ফ্ৰেণ্ড ফৰ এ লং টাইম।
গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি অৰ্থাৎ হেভ নট মেট। কুৱেশ্যন নম্বৰ 37 আছে আপোনাৰ আই উইচ আই বি এ প্ৰিন্সেছ। গতিকে এইটো আপোনাৰ ইমেজিনেশ্যন হয়। চ' এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি অৰ্থাৎ ৱেৰ। কুৱেশ্যন নম্বৰ 38 আছে আপোনাৰ হাৰ্ডলি হি ভিজিট আছ ৱেন হি ৱাজ হিয়াৰ। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ অৰ্থাৎ ভিজিটেড। কুৱেশ্যন নম্বৰ 39 আছে আপোনাৰ ডেছ লাৰ্ণিং ইজ ডেঞ্জাৰাছ। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ অৰ্থাৎ লিটিল অৰ্থাৎ লিটিল লাৰ্ণিং ইজ ডেঞ্জাৰাছ। কুৱেশ্যন নম্বৰ 40 আছে আপোনাৰ হি গেভ মি ডেছ ৰুপিজ হি হেড। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি অৰ্থাৎ দি ফিউ। কুৱেশ্যন নম্বৰ 41 আছে আপোনাৰ দ্য ছ'চাইটি গিভছ ডেছ ৰেচপেক্ট টু এ থিংকাৰ। গতিকে আপোনাৰ ৰেচপেক্ট কি হয় আনকাউণ্টেবল নাউন হয়। চ' এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি অৰ্থাৎ মাছ। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 42 লৈ। ইয়াত দিয়া আছে যে একৰ্ডিং টু জেমছ মানি ইজ দ্য ডেছ ভেলুৱেবল থিং। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি অৰ্থাৎ লেছ ভেলুৱেবল থিংছ। কুৱেশ্যন নম্বৰ 43 আছে আপোনাৰ মিষ্টাৰ শৰ্মা ইজ এ মেন অফ গ্ৰেট ডেছ। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি অৰ্থাৎ প্ৰিন্সিপল। কুৱেশ্যন নম্বৰ 44 আছে আপোনাৰ দ্য অল্ড মেন নিউ হিজ ডেথ ৱাজ ডেছ। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি অৰ্থাৎ ইমিনেণ্ট। কুৱেশ্যন নম্বৰ 45 আছে আপোনাৰ মাদাৰ টেৰেছা ৱাজ এ লেডি অফ ডেছ কোৱালিটিজ। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি অৰ্থাৎ হিউমেন। গতিকে এই আছিল আপোনাৰ MCQ কুৱেশ্যনবোৰৰ সলিউশ্যন। এতিয়া আমি আগবাঢ়িম অন্য যি আপোনাৰ কুৱেশ্যন আছে যেনে শ্বৰ্ট কুৱেশ্যন, লং কুৱেশ্যন আৰু যি আপোনাৰ গ্ৰামাৰ ছেকশ্যন আছে। গতিকে সকলো কুৱেশ্যন এনচাৰ মই দি দিছোঁ, কাইণ্ডলি আপোনালোকে লিখি ল'ব আৰু যদি আপোনাক PDF লাগে কাইণ্ডলি কমেণ্টত জনাব। চ' লগ পাম অন্য ভিডিঅ'লৈ, তেতিয়ালৈকে পঢ়ি থাকক, শিকি থাকক। চ' ওৱান্স এগেইন থেংক ইউ ছ' মাছ এণ্ড অল দ্য বেষ্ট ফৰ ইয়ৰ আপকামিং এক্সামছ। এতিয়া আগবাঢ়িছোঁ নেক্সট শ্বৰ্ট কুৱেশ্যনলৈ। টোটেল 7টা কুৱেশ্যন আছে 1 মাৰ্কছ কৰি কিনে। কুৱেশ্যন নম্বৰ 46 আছে হাউ মাছ মানি ডিড দ্য পোষ্ট মাষ্টাৰ হিমছেল্ফ গিভ টু লেঞ্চ'। চ' এই কুৱেশ্যনবোৰ এনচাৰটো মই অলৰেডি লিখি দিছোঁ, চ' তোমালোকে চাব পাৰিবা। চ' প্ৰথমতে মই কুৱেশ্যনবোৰ ডিছকাছ কৰি লওঁ। চ' কুৱেশ্যন নম্বৰ 46 খুজিছে যে আমাক পোষ্ট মাষ্টাৰে লেঞ্চক কিমান পইচা দিছিলে। আমি সকলোৱে জানো যে পোষ্ট মাষ্টাৰে নিজৰ এমপ্লয়ীবোৰৰ কৰ্মচাৰীসকলৰ সৈতে মিলি টোটেল 70 পেছ'ছ জমা কৰি কিনে লেঞ্চক দিছিলে, হয় নহয়। কুৱেশ্যন নম্বৰ 47 আছে হাউ কেন ওৱান হেভ এ পেনৰমিক ভিউ অফ কুৰ্গ। অৰ্থাৎ এই কুৰ্গৰ যি পেনৰমিক ভিউ আছে সেইটো চাবলৈ মানুহে কি কৰিব লাগে বুলি সুধিছে। চ' এই কুৱেশ্যন আপোনাৰ এনচাৰটো হ'ব সেই মানুহসকলে বা টুৰিষ্টসকলে ব্ৰহ্মগিৰি হিলছত উঠিব লাগিব, হয় নহয়। তেতিয়া সেই ব্ৰহ্মগিৰি হিলছৰ পৰা গোটেই কুৰ্গ দেখা পায়। কুৱেশ্যন নম্বৰ 48 আছে হু একম্পেনিড নেলছন মেণ্ডেলা অন দ্য ডে অফ ইনগ্ৰেশ্যন। অৰ্থাৎ নেলছন মেণ্ডেলাক শপত গ্ৰহণ সমাৰোহত কোনে কোনে একম্পেনিড কৰিছিল অৰ্থাৎ লগত আছিল বুলি সুধিছে। ইয়াৰ আপোনাৰ এনচাৰটো হৈ যাব তেওঁৰ ডটাৰ অৰ্থাৎ জীয়েক জেনানী, হয় নহয়। কাইণ্ডলি তোমালোকে এই কুৱেশ্যন এনচাৰবোৰ কৰিবা। চ' সকলো দিয়া আছে, এইবোৰ খুবেই ইম্পৰ্টেণ্ট হ'ব। আপকামিং যি এক্সাম আছে মেট্ৰিক বা প্ৰি টেষ্ট, তাত খুবেই দৰকাৰী হ'ব। PDF তোমালোকক লাগে দেন কাইণ্ডলি মোলৈ কমেণ্টত লিখিবা। চ' কুৱেশ্যনবোৰ তোমালোকে চাই লোৱা প্ৰথমতে। মই গোটেই কুৱেশ্যনবোৰ কৈ দিছোঁ। চ' 61ৰ পৰা তোমালোকৰ গ্ৰামাৰ ছেকশ্যন আছে। যেনে তোমালোকৰ হৈ গ'ল কম্বাইন চেণ্টেন্স, এইটো দুটা চেণ্টেন্স যি আছে তাক এটা চেণ্টেন্স বনাব লাগিব। A আৰু B তোমালোকৰ হ'ল কম্বাইন চেণ্টেন্স, মনত ৰাখিবা। আৰু তাৰপৰা 62 নম্বৰ হ'ল মেক চেণ্টেন্স, বাক্য সাজিব লাগিব। এনিটো তোমালোকে কৰিবা, যেনে ফৰ গুড, নাল এণ্ড ভইড, পাছ আৱে, বেগ এণ্ড বেগেজ, তেনেকুৱা। তাৰপাছত কুৱেশ্যন নম্বৰ 63 তোমালোকে ট্ৰান্সলেশ্যন কৰিব লাগিব অৰ্থাৎ অনুবাদ। যেনে ইয়াত ইংলিছত আছে তোমালোকে অসমীয়া বা হিন্দীত লিখিব লাগিব। এতিয়া যিসকল প্ৰাইভেট স্কুলৰ হয় তেওঁলোকে হিন্দীত লিখিব আৰু যিসকল অসমীয়া মিডিয়ামৰ হয় তেওঁলোকে অসমীয়াত লিখিব।
আৰু যদি তোমালোকে অনুবাদ নকৰা বা নোৱাৰা দেন তোমালোকে এইটো মানে অৰটো কৰিবা মানে ছাবষ্টেঞ্চ ৰাইটিং হয় নহয় এইটো ভালকৈ পঢ়িবা ইয়াৰ পৰা তোমালোকে কি বুজিলা বা ইয়াৰ সাৰাংশটো কি হয় সেইটো লিখিব লাগিব এইটো দিছে তোমালোকক মানে পেৰাগ্ৰাফ তোমালোকে ভালকৈ চাই লোৱা এই ছাবষ্টেঞ্চ ৰাইটিং তোমালোকে শিকিবা বা লাগিব এইটো দৰকাৰী হয় যদি তোমালোকে তোমালোকে অনুবাদ নাজানা দেন তোমালোকে ছাবষ্টেঞ্চ ৰাইটিংটো কৰিব লাগিব তারপর নেক্সট আছে লেটার রাইটিং রাইট এ লেটার টু ইয়োর ফ্রেন্ড টেলিং হিম হোয়াট ইউ ইন্টেন্ড টু ডু আফটার দ্য HLC এক্সাম অর্থাৎ আফটার তোমালোকৰ মেট্ৰিকুলেশ্যন এক্সাম তোমালোকে কি পঢ়িবা বা তোমালোকৰ মানে নেক্সট পৰ্যায়টো কি হ'ব তাৰ বিষয়ে অৱগত কৰাবলৈ নিজৰ ফ্ৰেণ্ডক লিখিব লাগিব লেটাৰ এটা আৰু তোমালোকে তাইকো সুধিব লাগিব বা তেওঁকো সুধিব লাগিব যে তেওঁলোকে কি পঢ়িব বা তেওঁলোকৰ নেক্সট পৰ্যায়টো কি হ'ব যদি তোমালোকে এই লেটাৰটো নোৱাৰা দেন ইয়াত অৰ আছে এইটো লিখিব পাৰিবা যেনে ৰাইট এ লেটাৰ টু দ্য এডিটৰ অফ এ লোকেল ডেইলি এক্সপ্ৰেছিং ইয়ৰ কনচাৰ্ণ about frequent road accident in your city আৰু ইয়াত তোমালোকৰ টোটেল 4 মাৰ্কছ থাকিব দেন নেক্সট কুৱেশ্যন আছে ডেভেলপ এ ষ্টৰী মানে শ্বৰ্ট ষ্টৰী তোমালোকে বনাব লাগিব ইয়াৰ পৰা ষ্টৰী ৰাইটিং হয় এইটো 4 নম্বৰ হয় আৰু যদি তোমালোকে এই ওপৰটো নাজানা দেন ইয়াত অৰ আছে তোমালোকে চাব পাৰিবা এইটো তোমালোকে কৰিব পাৰিবা যোনটো তোমালোক সহজ পাবা সেইটো কৰিব পাৰিবা হয় নহয় দেন নেক্সট আছে তোমালোকৰ ইয়াত এটা পেৰাগ্ৰাফ দিয়া আছে পেছেজ ৰাইটিং দিয়া আছে তোমালোকে এইটো ভালকৈ পঢ়িব লাগিব আৰু পঢ়াৰ পাছত তোমালোকে ইয়াত তলত কুৱেশ্যন দিয়া আছে যেনে এই তোমালোকে চাই ল'বা ভালকৈ মানে প্ৰেক্টিছ কৰি থাকা তোমালোকে হয় নহয় এইটো আহিব বুলি গেৰেণ্টি নাই বেলেগ এটা আহিব পাৰে চ' ইয়াৰ ওপৰত তোমালোকে MCQ আহিব এই কুৱেশ্যনৰ ওপৰত যেনেকৈ ইয়াত দিয়া আছে যে যেনে 1 নম্বৰত আছে হোৱাট কোৱালিটিজ হেল্পড হিচকক এচিভ ছাকচেছ ইয়াত তোমালোকৰ 1 মাৰ্কছ আছে চ' 4টা অপশ্যন দিয়া আছে আজিকালি মানে খুব ইজি কৰি দিছে হয় নহয় MCQ ৱাইজ দিছে চ' এই কুৱেশ্যন মানে এনচাৰটো কেনেকৈ পাম আমি প্ৰথমে তোমালোকে চাবা কিৱৰ্ড কি আছে চ' কোৱালিটিজ ছাকচেছ এইবোৰ ৱৰ্ড আছে হয় নহয় চ' তোমালোকে বিচাৰিবা যে কোৱালিটি বা ছাকচেছ ক'ত আছে চ' তোমালোকে পেছেজটো ভালকৈ চোৱা ইয়াত তোমালোকে দেখিবা যে vivid imagination strong creative skills and passion for life এইটো লিখা আছে হয় নহয় চ' ইয়াত আমি দেখিছিলোঁ এই বস্তুটো চ' এই বস্তু আমি ক'ত দেখিছিলোঁ অপশ্যন 1ত দেখিছিলোঁ হিজ ইমেজিনেশ্যন ক্ৰিয়েটিভিটি আৰু পেশ্যন ফৰ লাইফ গতিকে এই কুৱেশ্যন এনচাৰটো 1 হ'ব হয় নহয় তেন্তে তোমালোকে বাকী কুৱেশ্যনবোৰ কৰিবা তো এতিয়া মই তোমালোকক গোটেই এনচাৰবোৰ দেখাই দিওঁ তোমালোকে কাইণ্ডলি স্ক্ৰীনশ্বট লৈ ল'বা অথবা যদি তোমালোকক PDF লাগে দেন কাইণ্ডলি কমেণ্টত জনাবা হয় নহয় চ' থেংক ইউ ছ' মাছ লগ পাম অন্য এটি ভিডিঅ'লৈ তেতিয়ালৈকে পঢ়ি থাকা এণ্ড শিকি থাকা চ' ওৱান ছেকেণ্ড থেংক ইউ ছ' মাছ তেতিয়ালৈকে পঢ়ি থাকা এণ্ড শিকি থাকা চ' ওৱান ছেকেণ্ড থেংক ইউ ছ' মাছ এণ্ড অল দ্য বেষ্ট ফৰ ইয়ৰ আপকামিং এক্সামছ চ' ইয়াত মই তোমালোকক 46 নম্বৰৰ পৰা কুৱেশ্যন এনচাৰ মানে দিছোঁ চ' 46 নম্বৰৰ পৰা হয় চ' কাইণ্ডলি তোমালোকে মেচ কৰি ল'বা কুৱেশ্যনবোৰ আৰু যদি তোমালোকে স্পেলিংবোৰ বুজি নোপোৱা দেন কাইণ্ডলি কমেণ্টত জনাবা চ' এইটো তোমালোকৰ কম্বাইন চেন্টেঞ্চ দি আছিলে এইটো তোমালোকৰ মেট্ৰিকৰ
1999 বৰ্ষৰ আহিছিলে। চ' গতিকে তোমালোকে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনবোৰ চাবা, তাৰ পৰাও কিছুমান কুৱেশ্যন কমন পৰিব পাৰে, হয় নহয়? চ' আমি বিশেষকৈ বহুত স্কুলত বা ল'ৰা ছোৱালীবোৰে কি কৰি আছিলে 2016ৰ পৰা কুৱেশ্যনবোৰ চাই আছিলে, হয় নহয়? চ' তোমালোকৰ এই মানে পেপাৰত মানে চিলেকশ্যন টেষ্টত কি দিছে 1999ৰ পেপাৰ দিছে, মানে এই মানে গ্ৰামাৰ ছেকশ্যনটো মানে কম্বাইন চেন্টেন্সটো। গতিকে চ' তোমালোকে নাভাবিবা যে আগৰ পেপাৰবোৰৰ পৰা কুৱেশ্যনবোৰ নিদিয়ে। চ' গ্ৰামাৰবোৰ মানে আগৰ পেপাৰৰ পৰা দিব পাৰিব, কিন্তু তোমাৰ যি টেক্সচুৱেল কুৱেশ্যনবোৰ আছে সেইটো আগৰটো নাচাবা, বাট গ্ৰামাৰ তোমালোকে ফ'ল' কৰিবা। এই 62 নম্বৰ কুৱেশ্যন তোমালোকে মানে এই মিনিংটো লিখিব নালাগে, মই জাষ্ট তোমালোকৰ কাৰণে লিখি দিছোঁ, হয় নহয়? চ' তোমালোকে লিখিব নালাগে এইটো, খালি তোমালোকে এই মেক চেন্টেন্স কৰিলে হ'ল। যেনে তোমালোকৰ ফৰ গুড, ইয়াৰ অৰ্থ হ'ল চিৰদিনৰ বাবে বা সদা কে লিয়ে। গতিকে দ্য মিগ্ৰেণ্টছ লেফ্ট দেয়াৰ নেটিভ লেণ্ড বা প্লেচ ফৰ গুড। ইয়াত মই লেণ্ড বা প্লেচ লিখিছোঁ, তোমালোকে লেণ্ড বা প্লেচ এটা লিখিব পাৰিবা। তাৰপিছত নেক্সট আছে নাল এণ্ড ভইড। নাল এণ্ড ভইড মানে হ'ল ধৰা কোনো ব্যৱস্থিত মানে ধৰণৰ বস্তু তাত নাথাকে, মানে कोई कानूनी बल नहीं होना, যেনে দ্য কন্ট্ৰেক্ট ৱাজ ডিক্লেয়াৰ্ড নাল এণ্ড ভইড। তাৰপৰা পাছ আৱে মানে হ'ল যাৰ মৃত্যু হৈ যোৱা বা মত হৈ জানা, যেনে তোমালোকৰ দ্য লিজেণ্ডৰী ৰতন টাটা ছাৰ ৰিচেণ্টলি পাষ্ট আৱে। এই দুটা মই লিখিছোঁ, বা তোমালোকে এনেকৈ লিখিব পাৰা যে দ্য অল্ড মেন পাষ্ট আৱে লাষ্ট নাইট। যেনেকুৱা তোমাৰ সুবিধা হয় সেই তোমালোকে মুখস্থ কৰিলে হ'ল। তাৰপিছত নেক্সট আছে ট্ৰান্সলেশ্যন অৰ্থাৎ অনুবাদ। যেনে ইয়াত দিয়া আছে যে দ্য কাৰ ৰান অভাৰ দ্য গড, মানে ইয়াত তোমালোকে হিন্দীত লিখিব পাৰিবা। যিকেইটা প্ৰাইভেট স্কুলৰ ল'ৰা ছোৱালী হয় তেওঁলোকে হিন্দীত লিখিব, আৰু যিসকল অসমীয়া মিডিয়ামৰ হয় তেওঁলোকে অসমীয়াত লিখিব। চ' এটা কথা তোমালোকে চাবা যে গাড়ীখন ছাগলীটোৰ ওপৰেদি পাৰ হৈ গ'ল। যদি পাৰ লিখিবা তেতিয়া তোমালোকে হৈ গ'ল লিখিবা, আৰু যদি দৌৰি বুলি ক'লে দৌৰি গ'ল মাত্ৰ লিখিবা, ইয়াত হৈ নালাগে। বুজি পাইছা? মই ইয়াত লিখি দিছোঁ। চ' কাইণ্ডলি তোমালোকে চাবা, লিখিবা, হয় নহয়? চ' মোৰ পৰা মই যিমান পাৰোঁ তোমালোকক হেল্প কৰিছোঁ। চ' তোমালোকে ভিডিঅ'টো ভাল পোৱা দেন প্লিজ নিজৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিবা, আৰু যদি এতিয়ালৈকে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰা নাই দেন প্লিজ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিবা। কিয়নো তোমালোকৰ ছাপোৰ্ট মৰম মানে মোৰ কাৰণে এটা মানে ইনস্পিৰেশ্যন হয়, হয় নহয়? তাৰ বাবে মই তোমালোকৰ সদায় কৃতজ্ঞ হ'ম। চ' থেংক ইউ। চ' তোমালোকে চাবা ভিডিঅ'টো, আৰু ভাল লাগিলে শ্বেয়াৰ কৰিবা, হয় নহয়?